हेलो एवरीवन गुड मर्निंग मोर आन एटी ब्लगले सकलोके स्वागतम जनाइছোঁ। एया रातिपुৱা 6টা বজাতে ইমান ৰ'দ ওলাইছে দেখিছেনে, কিন্তু বতৰটো অকমান ঠাণ্ডা হৈছে দেই। এতিয়া ৰাতিপুৱা অকমান ঠাণ্ডা লাগে আৰু ৰাতিও মানে কাপোৰ ল'ব লগা হৈছে আৰু অলপ অলপ হালকা হালকা ঠাণ্ডা আহিছে। এয়া হোৱাৰ পৰা উঠি মুখহাতকেইটা ধুই আহিলোঁ মই, আৰু আমাৰ চাৰ্লিৰ উৎপাত দেখিছেনে কিমান। সি মানে আমি ওলাই অহাৰ লগে লগে উৎপাত কৰে এনেকে। সেয়া এতিয়া ভিতৰলৈ যাওঁ বলক। মই মানে ভাতকেইটা বহাই থৈ আহিছিলোঁ, কুকাৰটো চিটি আহিলে আৰু এতিয়া ইহঁতৰ কাৰণে মই আলু ভাজি বনাম। ৰাতিপুৱা মানে যেনে তেনে অকমান ভাতকে খুৱাই পঠিয়াওঁ স্কুললৈ। একেবাৰে সৰুৰে পৰা হেতুৱে অভ্যাস কৰাইছোঁ। 2 চামুচে খাওক লাগিলে ভাতকে খুৱাই পঠিয়াওঁ, আৰু আজি টিফিন বনাই দিব নালাগে মানে পৰীক্ষা আছে যে। আৰু ইহঁতি উঠি দুইটাই এতিয়া কিতাপটো বোলো অকমান চাই থাকা, গাড়ীখন আহে মানে। দুইটাই পঢ়ি আছিলে, আৰু আজিকালি কি কৰিছোঁ অকমান গৰম পানী ইহঁতকো মানে খালী পেটত খুওৱাৰ অভ্যাস কৰিছোঁ। কিন্তু মাজনীয়ে নেখায়, একদম মুখ চুখ কুচাই দিয়ে আৰু অকমান এঘুট মান তাই খাইছে মই খং কৰিম বুলি। আৰু এয়া বেটাক দিছোঁ, সি একো খায়। সি মানে মই নেমু পানী বনাই দিলেও খাব, কিন্তু নেমু পানীটো ইহঁতক এতিয়াই অভ্যাস কৰোৱা নাই। আৰু এতিয়া ইহঁতক খুৱাই বুৱাই পঠালোঁ, আৰু এতিয়া মই প্ৰথমে খাম নেমু পানী। মই এগিলাচ পানী খালোৱে অলৰেডি, ব্ৰাছ কৰাৰ পিছতে গৰম পানী এগিলাচ খায়ে লওঁ। আৰু এতিয়া নেমু গৰম পানী, তাৰপিছতে মৌ দি দিম ইয়াতে। মৌ মই অকণমান দিওঁ, একেবাৰে বৰ এখিনিমান দি মিঠা কৰি নলওঁ মানে। ৰাতিপুৱা মোৰ এনেকৈ টেঙাকেই ভাল লাগে নেমু পানীখিনি খাই। মোৰ মানে দিনটোৰ আৰম্ভণি এগিলাচ ডিটক্স ৱাটাৰ নহ'লে নহ'বই। হয়তো এপল চাইডাৰ, নহ'লে নেমু পানী, নহ'লে জিৰা পানী, এনেকৈ কিবা কিবি বনাই নল'লে মানে দিনটোলৈ ফ্ৰেছে লাগি নাথাকে নোখোৱাকৈ। আৰু এতিয়া বহি মই এয়া খাই লওঁ। আৰু নেমু মৌ পানীটো স্কিনৰ কাৰণে বহুত ভাল, স্কিনটো একদম গ্ল' কৰি থাকে। আপোনালোকে নাখায় যদি খোৱাৰ অভ্যাস কৰিবচোন নেমু মৌ পানীটো। আৰু ফেট বাৰ্ণিঙতো সহায় কৰে, আৰু ডাইজেষ্টৰ কাৰণেও ভাল দেই। আৰু এইফালে এতিয়া মই চাহৰ লগত খাবৰ কাৰণে কিবা এটা বোলো বনাই লওঁ। যিমান পাৰোঁ মানে ময়দাৰ বিস্কুটবিলাক এভইড কৰোঁ খাবৰ কাৰণে, কেতিয়াবা উপায় নহ'লে খাওঁ। আৰু এতিয়া মই বাদাম কেইটামান একদম কম তেলত ভাজি ল'লোঁ, তেল অকণমান দিছোঁ। আৰু এইফালে চিৰা কেইটামান মই জাষ্ট নিমখ অকণমান দি এয়া লৰাই গৰমহে কৰিম, বহুত বেছি ভাজি নলওঁ। আৰু তেল যিহেতু একেবাৰে অকণমান দিলোঁ। এয়া একদম ডাঙৰ কাপে 1 কাপ মোক গ্ৰীণ টিটো মানে মই অলপ কাৰাকেই খাওঁ। আৰু এয়া চিৰা লৈ ল'লোঁ। একো নোখোৱাকৈ মানে মই এক্সাৰচাইজ কৰিবলৈ নোৱাৰোঁ। চবৰে বেলেগ বেলেগ হেবিট, কিছুমানে খালী পেটতে এক্সাৰচাইজ কৰে। মই আকৌ মানে চাহকাপ নোখোৱাকৈ নোৱাৰোঁ। গ্ৰীণ টি কাপ এতিয়া বহি লৈ খাই লওঁ দেই। এওঁৰ আকৌ আজি ৰাতিপুৱাই ডিউটি আছে, সেইটো কাৰণে চাহকাপ খাই মই ব্ৰেকফাষ্ট বনালোঁ। চাহ ব্ৰেকফাষ্ট তেনেকৈ খুৱাই তেওঁক উলিয়াই পঠালোঁ। তাৰপিছতে মাও গাটো ধুই নামঘৰৰ পৰা আহিলে। মায়ে আকৌ ৰাতিপুৱাই মেডিচিন খায় নহয়, সেইটো কাৰণে লগতে মাকো একেবাৰে দি থৈয়ে আহিলোঁ। আহি এতিয়া মই বিচনাখন বোলো ঠিক কৰি লওঁ। এওঁ আকৌ সৰু সৰু গাৰুকেইটা সুমুৱাই দিলে। তাৰপিছতে ব্লেংকেটকেইখনো মানে AC ব্লেংকেটকেইখন উলিয়াইছোঁ এতিয়া, ডাঙৰ ব্লেংকেট উলিয়াব হোৱা নাই। আৰু AC ব্লেংকেটকেইখন থাকেই, আমাৰ গৰম দিনতো থাকেই। ACটো যিহেতু চলোৱা হয়, ৰাতি ঠাণ্ডা লাগে যে অকণমান, সেইকাৰণে পাতল সেইকেইখন তেওঁ জাপি থৈ গ'ল। তাৰপিছতে এতিয়া মই এইকেইটা গাৰুকেইটা থৈ অকণমান বেডশ্বীটখন চিধা কৰি দিওঁ। বেডশ্বীটখন টাইট হৈ থাকিলে ভাল লাগে। আৰু এইখিনি এতিয়া চাফা কৰি হ'ল। এতিয়া মই অকণমান এক্সাৰচাইজ কৰিম। ইমানখিনি কৰোঁতে সেয়া ঘড়ীটো দেখিছে নহয়, 10টা বাজি গ'ল। প্ৰায় আধা ঘণ্টামান পাম আৰু এক্সাৰচাইজ কৰিবলৈ। আৰু এক্সাৰচাইজ কৰিবলৈ মন নগ'লে মানে কি কৰিব জানেনে, ধুনীয়াকৈ নিজৰ পচন্দৰ এটা গান বজাই ল'ব, অকণমান ডাঙৰকৈ ভলিউম দি। তেতিয়া এক্সাৰচাইজ কৰিবলৈ একদম এনাৰ্জি আহি যাব, ৰাতিপুৱা মনো যাব। মই সেইটোৱে কৰোঁ। এতিয়া গান এটা বজাই লৈছোঁ, আৰু এতিয়া ধুনীয়াকৈ অকণমান এক্সাৰচাইজ কৰি লওঁ। গাটো ধুই আহিলোঁ। আজি চুলিখিনিও ধুই দিছোঁ, একদম ফ্ৰেছ লাগিছে এতিয়া মই ব্ৰেকফাষ্ট কৰিম, কৰি লৈ লৰালৰিকৈ ভাত বনাম। আজি এফালে যাবলগীয়া আছে, এওঁ ডিউটিৰ পৰা আহিব, আৰু তাৰপিছতে খাই বৈ দুইটাই ওলাই যাম। আজি বিয়া বজাৰ কৰিব লগা আছে। বিয়া 2খন ওলাইছে, এখনো নহয়। এখন বাৰু আছে 2-3 মাহমান, আৰু এখন এই মাহতে আছে। একেবাৰে ঘৰৰ বিয়া 2খন। আৰু এইখন মানে যোনখন বিয়া আমাৰ এই মাহতে আছে, সেইখন বিয়ালৈ মই নগ'লে নহ'ব। একেবাৰে মোৰ মানে সুবিধা মতেহে বিয়াৰ ডেট লৈছে, মই যাব পৰা হিচাপ মতে মানে। আৰু আমাৰ ইহঁতৰ পৰীক্ষা চলি আছে যে, 17 তাৰিখে পৰীক্ষা শেষ হ'ব। তাৰপিছত বিয়াখন মানে 12ৰ পৰা 15 তাৰিখৰ ভিতৰত ডেট লৈছিলে প্ৰথমে। বিয়াৰ নিয়ম নীতিখিনি হৈ গ'ল, কৰিলে। এতিয়া পাৰ্টিটো দিব মানে 12 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত লৈছিলে। তাৰপিছতে মই যে যাব নোৱাৰোঁ, আমাৰ ইহঁততো 17 তাৰিখে পৰীক্ষা আছে। তথাপিও মই ল'বলৈ কৈছিলোঁ, সেইটো হিচাপ মতে যদি লৈছে বোলো লওক, কিন্তু আকৌ মই নগ'লে নহ'বই বোলে। সেইকাৰণে এতিয়া মোৰ হিচাপ মতে ডেট লৈছে 20 তাৰিখলৈ লৈছে। মানে 17 তাৰিখে আমাৰ ইহঁতৰ পৰীক্ষা শেষ হ'ব, 18 তাৰিখে কাতি বিহু, তাৰপিছত 19 তাৰিখে থাকি 20 তাৰিখে বিয়া ডেট লৈছে এতিয়া। সেইকাৰণে বিয়ালৈ যাব লাগিব।
আৰু এতিয়া বিয়াৰটো বজাৰ কৰিবই লাগিব এতিয়া কিবা কিবি মই অনলাইনো লৈছোঁ আৰু তাৰপিছতে আৰু অফলাইনো ল'বলৈ আছে দোকানৰ পৰা কিবা কিবি কিনিব আছে আজি আকৌ গিফ্টটোৰ কাৰণেহে প্ৰথমে যাম কি লওঁ সেইখিনি দেখাই থাকিম আপোনালোকক এতিয়া মই ভাত বনাবলৈ বজাৰ আনি দি থৈ গৈছে কি আনিছে মই চাওঁগৈহে মই ৰুমৰ পৰা যোৱাই নাই মানে বজাৰখিনি দি থৈ তেওঁ গ'ল সেয়ে মই ঘামিছোঁ বতৰটো যদিও মানে সেমেকা গৰমটো আছেই এখন মেলি লওঁগৈ ইমান গৰম লাগিছে ইহঁতে পৰীক্ষালৈ গ'ল আহিব আৰু আজি দুটাৰে হেৰি আছে বেটা ভাগৰ আছে ইংলিছ 1 তাৰপিছত মাজনী ভাগৰ আছে কম্পিউটাৰ সেইখিনিয়ে বাকী ঘৰৰ কাম বন চব হ'ল আৰু কিবা এটা খাই লওঁগৈ ভোকো লাগিছে মোৰ এতিয়া এক্সাৰচাইজ কৰি দিলোঁ যে পেটটো খালী হৈ আছে টাৱেলখন অকণমান সময় মাৰিয়ে থওঁ চুলিখিনি তেতিয়া হেৰি হ'ব তিতা চুলি এদিন কাম কৰিলে আকৌ গৰমটো বেছিকৈহে লাগে আৰু কাপোৰো চিলাবলৈ দিবলৈ আছে বিয়াত পিন্ধিবলৈ কাপোৰ আছে কৈছিলে যে যি আছে তাকে পিন্ধা কিন্তু মই বোলো যি আছে তাকে কিয় পিন্ধিম নতুন কাপোৰ এযোৰ চিলাবলৈ দিমগৈ মানে এতিয়া লৈ যাম সেয়াই ইমান ঘামিছোঁ ন গৰম পৰিছে এয়া আজি মোৰ ব্ৰেকফাষ্ট চুজিৰ চিলা বনাইছিলোঁ এখন আৰু এইফালে পাতি থৈছোঁ এয়া ছাগলী মাংস আনি দি থৈ গৈছিলে মাংস বনাম পিঁয়াজ আদা নহৰু এইবিলাক কাটিবলৈ আছেই ইফালে ভাত বহাই দিলোঁ দালি আৰু এয়া আমাৰ চাৰ্লিৰ মাংস এখন হোৱাই নাই সেইটো কাৰণে থিয় হৈ খাই আছোঁ মই এইবাৰ জানেনে মই লক্ষী পূজা কৰিবলৈ নাপালোঁ সেইদিনাখন মোৰ পিৰিয়ডছৰ ছেকেণ্ড ডে আছিলে মা আৰু মাজনীয়ে যিখিনি পাৰে কৰিলে আৰু সেইকাৰণে মই সেইদিনাখন ভিডিঅ' কৰাই নহ'ল মানে এবাৰো নহয় সেনেকুৱা কিয় জানো এইবাৰ নাপালোঁ ভগৱানৰে ইচ্ছা আৰু নহ'লে মই লক্ষী পূজাৰ দিনাখন ৰাতিপুৱাৰ পৰা যা যোগাৰ কৰোঁ গধূলি পূজা কৰোঁ ইমান ভাল লাগে আশা কৰিছোঁ অহাবাৰ পালেই হয় আৰু লক্ষী পূজাৰ দিনাখন পূজাখন কৰিবলৈ পালে ভাল লাগে নিজৰ বাৰু এফালে মই যা যোগাৰখিনি কৰি ল'লোঁ কুকাৰত বনাম বুলি ভাবিছিলোঁ প্ৰথমতে তাৰপিছতে এই কুকাৰত বোলো নবনাওঁ কুকাৰত বনালে কিবা ছাগলী মাংসৰ সোৱাদটো অকণমান কমি যোৱা নিচিনা লাগে মোৰ সেইটো কাৰণে এই কাষ্ট আইৰণৰ ডাঙৰ পটটো পাতি দিলোঁ ইয়াতে মই মিঠাতেলত দিলোঁ তেজপাত সেয়া পিঁয়াজ দিলোঁ আৰু আদা নহৰুখিনি পিছোঁতে মই লং ইলাইচি ডালচিনি সেয়া অকণমান দি দিছিলোঁ সেইখিনি লগতে অকণমান খুন্দি দিলোঁ এতিয়া এইখিনি ভালকৈ মই ভাজি ল'ম মছলাৰ ভিতৰত মই ইয়াতে জিৰা আৰু ধনিয়া গুড়া আৰু অকণমান পেকেটৰ গৰম মছলা সেয়া দি দিলোঁ তাৰপিছতে এইখিনি ভাজি এতিয়া মাংসখিনি যে দি দিলোঁ এই মাংসখিনি মই প্ৰায় আৰু 20 মিনিটমান সময় হাই ফ্লেমত মানে ভাজিম এতিয়া নিমখ আৰু হালধি দি দিলোঁ সেইখিনি এতিয়া ভালকৈ এতিয়া ভাজি ল'ম আৰু জানেই বনাবলৈ সকলোৱে প্ৰায় একেভাগেই বনায় তথাপিও আৰু মই কেনেকৈ বনাওঁ অকণমান দেখাই দিছোঁ সেয়া ভাজি মই অলপ সময় ঢাকি দিছিলোঁ তাৰপিছতে ইয়াতে মই কেঁচা জলকীয়া দিলোঁ 4-5টামান তাৰপিছত আৰু দিলোঁ বিলাহী আৰু আলু দিলোঁ আলুটো খুব ভাল লাগে খাই ছাগলী মাংসত দিয়া মই আকৌ এপিচ দুপিচমান খাওঁ আৰু কিন্তু মাজনী আৰু ইহঁতি খাই ভাল পায় নহয় বেটায়ো তাৰপৰা এতিয়া ইয়াতে মই গৰম পানী দি দিছোঁ প্ৰায় মাংসখিনি আধা ভজা হ'লেই বাৰু এতিয়া পানী দিলোঁ আৰু উতলিবলৈ দিম হৈয়ে যাব মাংসৰ ফাইনেল লুক এইটো বেছি জোল কৰি ৰখা নাই এফালে মই ভাত বাঢ়ি দিলোঁ এফালে মায়ে খাই আছে ইহঁতি স্কুলৰ পৰা আহিলে ভাতকেইটা হ'ল এয়া মাংস ভাত এফালে বাঢ়ি থৈ দিছোঁ কিন্তু মানুহ কোনো অহাই নাই মায়ে খাই উঠিবৰে হ'ল ইহঁতি স্কুলৰ পৰা আহি গা ধুবলৈ গৈছে মানে দুইটাই বেটাই প্ৰথমতে ধুই আহিলে মাজনীটো আৰু কিমান সময়ত ওলাব ঠিকনাই নাই তাই বহুত সময় গা ধুৱে এফালে মাংস আৰু মই ভোট জলকীয়া এটা লৈ লৈছোঁ আজি ভাত খাবলৈ মাংসটো ভাল হৈছে নে দেহা এক্সাম কেনেকুৱা হ'ল ভাল হ'ল এই অহাই নাই তাই গা ধুওঁতে ইমান দেৰি লাগে আৰু ভোট জলকীয়া খাব নি মাংসত জ্বলা দিছিলোঁ মই ভাত খাই উঠি গোটেই কিটচেন এইবিলাক চাফ কৰিলোঁ বাচন ধুলোঁ হৈ গ'ল বাচন ধোৱা এইটো ইয়াতে থৈ দিছোঁ
এইটো বহুত গধুৰ হয়, সেইকাৰণে লগত থ'ব নোৱাৰি। হৈ গ'ল গোটেই কাম। এতিয়া যাবলৈ ওলাওঁ বুলি ভাবিছোঁ, কিন্তু এইফালৰ পৰা একদম কলা মলা আন্ধাৰ কৰি আনিছে। জানো বাইকত যাব পাৰোঁ নে নোৱাৰোঁ এতিয়া, নহ'লে আৰু বৰষুণ আহিলে মানে গাড়ীতে যাব লাগিব। বাকী কাম বন হ'ল, এতিয়া মই ওলাই লওঁগৈ, ইহঁতক শুবলৈ দিওঁগৈ দুইটাকে অকণমান, নহ'লে গধূলি আৰু নপঢ়িবই। মই এতিয়া সোনকালে মানে যাওঁ, আহি আকৌ ইহঁতক পঢ়াব লাগিব, মেইনলি বেটাক পঢ়াব লাগিব। মাজনীয়েতো এতিয়া বাৰু যিমানখিনি পাৰে তাই নিজে পঢ়িব পাৰে। এতিয়া মই ওলাই লওঁগৈ, তাৰপিছত একেবাৰে ওলাই মেলি লগ পাই আছোঁ আপোনালোকক। যাবলৈ ওলালোঁ, সোনকালে যাম বুলি ভাবিও এতিয়া 5টাই বাজিলে। এয়া চাহ অকণমানো খাই ল'লোঁ, মানে টোপনি লাগিছিলে, সদায় শোৱা অভ্যাস যে আবেলি। ইহঁতি দুটা শুলে, দুইটাকে শুবলৈ দিলোঁ। মই ইটো মোবাইল থৈ গৈছোঁ, এলাৰ্ম দি থৈ গৈছোঁ, উঠি বোলো তোমালোকে পঢ়িবলৈ আৰম্ভ কৰিবা, মই আহি পামহিয়ে। এতিয়া এয়া চাহৰ কাপকেইটা থৈ লওঁগৈ, ওলাই যাওঁ। লাইটটো অফ কৰি থৈ যাওঁ। এওঁ গ'লেই ওলাই, গালিয়ে পাৰিব এতিয়া। আমি আহি পাই গ'লোহি কল্যাণ জুৱেলাৰ্ছ। এওঁ গৈছে বাইকখন পাৰ্কিঙত থ'বলৈ। তেওঁ আহিলে ভিতৰলৈ যাম আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক মই ইয়াৰে কালেকশ্যনবিলাক দেখাবলৈ চেষ্টা কৰিম। আমাৰ মাজনী যেতিয়া বিয়া হৈছিলে তেতিয়া তাইলৈ যিমানখিনি ল'ব লগা আছিলে জুৱেলাৰী, সকলোখিনি আমি ইয়াৰে পৰা লৈছোঁ। তাৰ আগত মোৰ কাৰণেও লৈছোঁ ইয়াৰ পৰা জুৱেলাৰী। সেইটো কাৰণে আমাৰ যিমান মানে গ'ল্ডৰ শ্বপিং কৰিব লগা থাকে ইয়াৰে পৰা লওঁ। ইয়াতে গ'ল্ড, চিলভাৰ, ডায়মণ্ড চববিলাকেই আছে, ধুনীয়া ধুনীয়া কালেকশ্যন। আৰু ইয়াতে 100% মানে পিয়ৰিটি দিয়ে তেওঁলোকে, আৰু ইয়াতে ৱাৰেণ্টি দিয়ে। আৰু ইমান ধুনীয়া কালেকশ্যন আছে নহয়, কি ল'ম কি নল'ম লাগি যাব। মই অলপকৈ দেখাই আছোঁ ৰ'ব। আৰু ইয়াতে আপোনালোকে পুৰণা সোণ এক্সচেঞ্জো কৰিব পাৰে। আপুনি পুৰণা সোণ দি ইয়াৰ পৰা নতুনো ল'ব পাৰে। আৰু ইয়াতে আপোনাৰ কিবা যদি আপোনাৰ প্ৰব্লেম হৈছে, ইয়াৰে পৰা যেতিয়া আপুনি গ'ল্ড ল'ব সেইখিনি ৰিটাৰ্ণো কৰিব পাৰে। যোনখিনি সময়ত আপুনি ৰিটাৰ্ণ কৰিব সেই সময়ত যোনটো সোণৰ ভেলু চলি থাকে সেইটো আপুনি ৰিটাৰ্ণ পাব। তেতিয়া আকৌ আপোনাৰ বিলখন আৰু ৱাৰেণ্টি কাৰ্ডখন আপুনি দেখাব লাগিব, তেতিয়া তেওঁলোকে আপোনাক সোণখিনি লৈ কেছটো ঘূৰাই দিব। ডায়মণ্ডত এতিয়া ডিছকাউণ্ট চলি আছে 20%, আৰু গ'ল্ডত আপোনাৰ 20ৰ পৰা 30 এনেকুৱা বস্তু লয় আৰু ইয়েৰিংছ, চেইন যি লয় আপুনি, ডিছকাউণ্ট চলি আছে বাৰু। বৰ্তমান কিন্তু সোণৰ দাম বহুত বাঢ়িলে। এতিয়া 1,38,000 চলি আছে এতোলা সোণত। মই আৰু শুনি আচৰিত হ'লোঁ, ইমান পটককৈ দাম বাঢ়ি গ'ল। আৰু এতিয়া ধনতেৰছ আহি আছে যে, সেইটো কাৰণেও দামটো মানে অলপমান বাঢ়ি আছে বুলি কৈছে। আৰু এইখিনি মই আঙঠি অলপমান চালোঁ, তাৰপিছতে কাণফুলি চালোঁ কালেকশ্যন। এইখিনি হৈছে ডায়মণ্ডৰ আঙঠি, ইমান ধুনীয়া ধুনীয়া নহয়, ল'বলৈ মন যায় মানে, বহুত ধুনীয়া হয় আঙঠিবিলাক। আৰু ইয়াতে আপোনাৰ এটা স্কিম চলি আছে ধনতেৰছৰ কাৰণে। আপুনি ইনষ্টলমেণ্টত ইয়াতে 2000ৰ ওপৰত পে' কৰিব লাগিব, তেতিয়া আপুনি গ'ল্ডৰ কইন জমা কৰিব পাৰিব ইয়াতে। সেইখিনি আমাক দেখালে, এইবিলাক চালোঁ আৰু এয়া ল'লোঁ। কি ল'লোঁ বাৰু এইবিলাক পাছে পৰে জনাই থাকিম। আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ। ঘৰ আহি পালোহি, এতিয়া অলপ আগতে 8টাই বাজিবলৈ হ'ল। মানে তাত বস্তু চাই থাকোঁতে বহুত দেৰি গুচি গ'ল, তেনেকৈ চিলেকশ্যন কৰোঁতে। বাৰু গিফ্টটো এতিয়া মানে ছাৰপ্ৰাইজ থাকক, এতিয়াতে দেখাই নিদিওঁ, পিছে পৰে দেখাম। আৰু গিফ্ট এইটো এতিয়াই দেখাই দিলে মানে কইনাই গমেই পাই যাব, সেইটো কাৰণে এয়া ছাৰপ্ৰাইজ থাকক। আপোনালোককো একেবাৰে কইনাক যেতিয়া দিম তেতিয়াহে দেখাম। আৰু এতিয়া থৈ দিছোঁ। গিফ্ট ইয়াত দুটা আছে, এটা নহয়, দুইটা। দুইজনী কইনাৰ হাতত যেতিয়া দিম তেতিয়া আপোনালোকক দেখাম দেই, এতিয়াতো নেদেখাওঁ। আৰু ছাৰপ্ৰাইজ থাকক এতিয়া মই দেহাক পঢ়াই লওঁ। তাৰ কাইলৈ আছে হিন্দী, সি ইফালে ৰিভাইজ কৰি থৈছে। সি ৰিভাইজ কৰি থৈছে, তাক এতিয়া মই পঢ়াই মেলি লওঁ। তাৰপিছত আৰু একদম দেৰিকৈহে আকৌ আপোনালোকক মই লগ পাম। এতিয়া মানে মোৰ একদম টাইম নাই, তাক পঢ়াব লাগে। সি পূৰা ৰিভাইজ কৰি থৈছে, লিখিবলৈ দিওঁ এতিয়া। বাকী মই কাপোৰ সলোৱাই নাই, কাপোৰ সলামহে এতিয়া। মুখ হাতকেইটা ধুই লওঁ। কেক আনিছোঁ নহয় তোমালোকলৈ, খালা নহয় দেই। ইহঁতৰ পঢ়ি হ'ল। দেহা দাঁতটো দেখাই দিয়া আকৌ, তাৰ দাঁত সৰিলে। হাতৰ দাঁতটো কেলৈ লৈ আছা আকৌ? সেইটো অনিগনি কৰি দিয়াগৈ যোৱা।
ৰ'বা মই যাব লাগিব আগে খাই লোৱা ৰ'বা এয়া এওঁ আনিলে বিৰিয়ানী চিকেন বিৰিয়ানী আৰু এইটো কি আছে নো শুনকওঁ এইটো খোলাচোন এইটো কি আছে আই উৎপাত নকৰিবা वाइल्ड कार्ड ओपनिंग অঁ এইটো পিঁয়াজ আছে मान गया गालमान पियाज दिसे ने পিঁয়াজ কুকুম্বাৰ দিয়ে এইবিলাক कुकुम्बर दिसे कुकुम्बर दिसे বিৰিয়ানীটো সেইদিনা যে হেৰিয়ত খাইছিলোঁ সেইটো আকৌ সেইদিনা আমি পূজাৰ পৰা যে আহি খাইছিলোঁ ভাইটিটো তাতে সেই তাৰ পৰা আনিছে এইটো অকল মাজনী ফাৰ্মাইছত আনিছে মানে তাই সেইদিনাখন খাই অহাৰ পিছত একেৰাহে কৈ আছে পাপা আনিবাচোন খাবলৈ মন গৈ আছে হে তুমিহে জানিবা দাঁতটো হ'বলা হাতত লৈ ফুৰে দাঁত হেৰালে যে এইটো ইয়াত আছে কি যে হ'ব দাঁতটো হৰুৱালে সি লৈ ফুৰিছে হাতত চাওঁ পাপাই সেনেকেই খাব নেকি নে প্লেটত দি দিওঁ মায়ে ভাত খালে মায়ে খাই শুবলৈ গ'ল এয়া খাবলৈ দিওঁ পাপা গা ধুই আহিলে নি এতিয়া খাই লওঁ আজি পুৰা হেভি ডাইট হ'ল আৰু দিনতো ছাগলী মাংস ভাত নাই ৰা খাই বৈ কাম চাম কৰি অলপমান মই এডিট কৰিব লগা আছিলে ভিডিঅ' সেইখিনি কৰি এতিয়া শুবলৈ যাওঁ আৰু বেটাক শুবলৈ মই দি থৈ আহিছোঁ মাজনী অকণমান আৰু তাই পঢ়িবলৈ আছে তাই পঢ়ি আছে আৰু এওঁ হোৱা নাই তেওঁ এনেই বহি আছে এতিয়া আমিও শুওঁগৈ কাইলৈ পৰীক্ষা আছে যিহেতু ৰাতিপুৱা সোনকালে উঠিবই লাগিব ঠিক আছে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে কৰা নাই আৰু এটা লাইক কৰি দিব যদি ভাল পালে আপোনালোকে লাইক কৰিবলৈ পাহৰি থাকে লাইক কৰি দিব ভিডিঅ'টো চাই থাকোঁতে আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে আজিলৈ বাই গুড নাইট